এইটো আমাৰ আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে ৭ আগষ্ট ২০২৪ বৰ্ষত ৰাজমাই শিৱসাগৰ ৰাজমাইৰ ৰূপা ঘাচি বুলি ব্যক্তি এগৰাকীক তেওঁক মানে বিষাক্ত শংকচুৰ সাপে দংশন কৰিছিলে আৰু তেওঁক মানে যেতিয়া দংশন কৰিছে ৰাতি ১টা বজাত আছিলে আৰু তেওঁ শুই থকা অৱস্থাত তেওঁক দংশন কৰিছিলে আৰু তাৰপিছত দংশন কৰাৰ পিছত তেওঁলোকে খুব ততাতৈয়াকে আধা ঘণ্টাৰ ভিতৰত মানে ১:৩০ ৰাতি ডিমৌ চিকিৎসালয়ত ভৰ্তি হয় গ্ৰাম্য চিকিৎসালয়ত সেই সময়ত আমি তৎক্ষণাত আমাৰ দুজন ডক্টৰ আছিলে কৰ্তব্যৰত ডক্টৰ ৰেন্দুগাম তেওঁ এন্টিভেনম বেজি প্ৰয়োগ কৰে কিন্তু যিহেতু যিটো সৰ্পটোৰ যিটো আছিলে মানে পোৱালি সাপ আছিলে সেই গোটেই বিষখিনি মানুহগৰাকীক ঢালি দিছিলে সেইকাৰণে তেওঁক এন্টিভেনম দিয়াৰ পিছতো ৰিকভাৰী নোহোৱা দেখি পেলাই আমি যেটো আমাৰ টাই আপ হস্পিটেল আছে প্ৰাইভেট হস্পিটেল ডিমৌ আমাৰ প্ৰগতি হস্পিটেল ব্যক্তিগত প্ৰগতি হস্পিটেল আৰু চুকাফা হস্পিটেল এই দুখনত আমি টাই আপ কৰি থোৱা আছে খুব ৰেহাই মূল্যত তেওঁলোকক আইচিইউ সুবিধা দিবৰ কাৰণে কিন্তু তেওঁক কালক্ৰমত আইচিইউ বা ভেন্টিলেশ্যন যেটো মানে কৃত্ৰিম শ্বাস প্ৰশ্বাসৰ প্ৰয়োজন হৈছিলে আৰু যেহেতু আমাৰ ডিমৌ হস্পিটেলত সেই ব্যৱস্থাটো নাই আমি প্ৰগতি হস্পিটেলত তেখেতক স্থানান্তৰিত কৰা হৈছিলে আৰু এক ৰাতি তেওঁক আমি ইয়াতে আমাৰ স্বাস্থ্যকৰ্মীসকলে প্ৰগতি হস্পিটেলৰ আইচিইউ স্বাস্থ্যকৰ্মীসকলে শুশ্ৰূষা কৰে ভেন্টিলেশ্যনত বা মানে কৃত্ৰিম শ্বাস প্ৰশ্বাসত ৰাখে আৰু পিছদিনাখন যেতিয়া ভেন্টিলেশ্যনটো আঁতৰিছিলে মানে কৃত্ৰিম শ্বাস প্ৰশ্বাসৰ ব্যৱস্থাটো আঁতৰোৱা হৈছিলে তাৰ পিছদিনাখনে আমি আকৌ ডিমৌ হস্পিটেল তেখেতক ট্ৰান্সফাৰ কৰাইছিলে কাৰণ তেওঁলোক খুব দিন হাজিৰা কৰা মানুহ আছিলে দুখীয়া মানুহ আছিলে গতিকে ব্যক্তিগত চিকিৎসালয়ৰ খৰচ তেওঁলোকে বহন কৰিব পৰা নাছিলে গতিকে তেওঁক আকৌ শিফ্ট কৰা হৈছিলে আমাৰ ডিমৌ হস্পিটেলতে কিন্তু তেওঁৰ মানে ৩ মাহৰ অন্তঃসত্ত্বা আছিলে মানে তেওঁৰ প্ৰথম আমি তাৰ মানে টাৰ্গেটটো লৈছিলো মানুহজনী বচোৱা তাৰপিছত আমি যেতিয়া তাই বাচি গ'ল বিষাক্ত সৰ্পদংশনৰ পিছত কলা শংকচৰ বুলি কয় বুংগাৰাছ নাইজাৰ স্পেচিছ তাৰপিছত যেতিয়া আমি বাচ্চাটো পেটত থকা বাচ্চাটোৰ বিষয়ে আমি তেওঁক মানে ভালকে ৰাখিবলৈ আমি চেষ্টা কৰিলো প্ৰত্যেকটো মাহে মাহে তেওঁৰ আল্ট্ৰাচাউণ্ড কৰা হৈছিলে ডক্টৰ সীমান্ত জ্যোতি তাই গাইনকলজিষ্ট আমাৰ স্ত্ৰীৰোগ বিশেষজ্ঞ তেওঁ তাৰ শুশ্ৰূষা লৈছিলে আৰু লগতে আমাৰ মানে পেডিয়াট্ৰিচিয়ান চাইল্ড ডক্টৰ শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ গৌৰৱ চৌধুৰী আৰু হৃদয় বৰুৱা তেওঁলোকে তাৰ কেয়াৰ লৈছিলে মানে শুশ্ৰূষা কৰিছিলে পিবিৰ আৰু আপোনালোকক জনাবলৈ পাই সুখী যে আপোনাৰ ২১ ফেব্ৰুৱাৰী ২০২৫ বৰ্ষত ৯ মাহত তাই যেতিয়া ৩ মাহৰ পৰা যেতিয়া ৯ মাহ অতিক্ৰম কৰিলে তাই ৰূপা ঘাচিয়ে এটা সুস্থ সবল কন্যা সন্তানৰ জন্ম দিয়ে সাধাৰণতে কি হয় যেতিয়া বিষাক্ত সৰ্পই দংশন কৰিলে সাধাৰণতে কি হয় পেটত থকা গৰ্ভস্থ সন্তানটি সাধাৰণতে নষ্ট হৈ যায় আৰু কেতিয়াবা কি হয় জন্ম হলেও তেওঁৰ সেই গৰ্ভস্থ সন্তানটি মানে বিসংগতি থাকে কিছুমানৰ হাত নাথাকে কিছুমানৰ ভৰি নাথাকে কিছুমানৰ মূৰটো ডাঙৰ থাকে তেনেকুৱা ধৰণৰ বিসংগতি দেখা দিয়ে আৰু সেইবাবে আমিও চিন্তিত আছিলো যে পেটত থকা বাচ্চাটো ঠিকে থাকে ডেলিভাৰী হ'ব নে নাহে কিন্তু ২১ ফেব্ৰুৱাৰী তাৰিখে ২০২৫ বৰ্ষৰ ২১ ফেব্ৰুৱাৰী তাৰিখে আমাৰ ইমাৰ্জেঞ্চি চিজাৰিয়ান সেকচনৰ দ্বাৰা আমি প্ৰায় 10:20 ডিমৌ গ্ৰাম্য চিকিৎসালয়তে চিজাৰিয়ান কৰি তাইৰ বেবিটো আমি জন্ম দিওঁ আৰু তাইক বেবিটোক আমি সম্পূৰ্ণ পৰ্যবেক্ষণত ৰখা হয় 5 দিন পৰ্যবেক্ষণ ৰখাৰ পিছত সকলো আমি নৰ্মেল স্বাভাৱিক পালো আমাৰ শিশু ৰোগ বিশেষজ্ঞসকলে সেইখিনি চালে স্বাভাৱিক পাইছে আৰু তেওঁক আমি ছুটি দিয়া হয় আৰু তাৰ পিছত আমি এই বাচ্চাটোক আমি প্ৰায় 6 মাহ বা 8 মাহলৈকে আমি তেওঁক পৰ্যবেক্ষণ কৰিম কিবা এবনৰ্মেলিটি আছে নেকি বিসংগতি আছে নেকি আৰু আমাৰ শিশু বিশেষজ্ঞসকলৰ মতে সো তেনেকুৱা একো বিসংগতি হ'ব নোৱাৰে বা হ'ব নালাগে কিন্তু তথাপি আমি তাইক আমি পৰ্যবেক্ষণত ৰাখিম আৰু আপোনালোকক জনাবলৈ পাই সুখী যে গোটেই পৃথিৱীৰ ভিতৰত এই স্পেচিছ বুংগাৰাছ নাইজাৰ যেটো কয় আমাৰ কলা শংকচুৰ সাপে গৰ্ভৱতী মহিলাক 3 মাহতে দংশন কৰাৰ পিছত বেবিটোৰ কোনো ধৰণৰ অপকাৰ নোহোৱাকৈ সুস্থভাৱে এগৰাকী সুস্থ সবল কন্যা সন্তান জন্ম পৃথিৱীৰ ভিতৰতে প্ৰথম আৰু ক'তো তেনেকুৱা ধৰণৰ আমি জাৰ্নেল বা কেছ ৰিপৰ্ট আমি গোটেই পৃথিৱীতে পোৱা নাই আৰু এটা আমি কথা কৈছো যে তেওঁলোকে যেহেতু দিন হাজিৰা কৰা মানুহ আৰু গাঁৱতো আপোনাৰ ধৰক গৰ্ভৱতী মহিলাটো মানুহটো মৰে বুলি ভাবেই তাতে যদি পেটত যিখিনি বেবি আছে সেইখিনিটো মৰে বুলিয়ে ভাবিছিলে গাঁৱত বিশেষকৈ ৰাজমাই অঞ্চলত আৰু
তাৰোপৰি কি হৈছিলে ৰূপা ঘাচিৰ মানে আগতে দুটা প্ৰেগনেন্সি লছ হৈছিলে মানে আগতে প্ৰেগনেন্ট হৈছিলে তাই গৰ্ভৱতী হৈছিলে যদিও পেটতে ভ্ৰূণটো নষ্ট হৈছিলে গতিকে এইবাৰো নষ্ট হ'ব বুলিয়ে চবে ভাবিছিলে গতিকে যিহেতু তাই মৃত্যু জয় কৰি আহিছে গতিকে আমি তেওঁৰ মাক দেউতাকৰ সন্মতি সাপেক্ষে তেওঁলোকে আমাৰ নাম এটা দিব ক'লে চ' তাইক আমি নামটো মৃত্যুঞ্জয়ী বুলি নামকৰণ কৰো চ' এইটোৱে আমাৰ ৰূপা ঘাচিৰ কাহিনী ধন্যবাদ